শস্য পালনত আজিও স্বাৱলম্বী হ'ব পৰা নাই অসম। অসমৰ বৃহৎ মাছৰ বজাৰখন আজিও বহিৰাজ্যৰ পৰা অহা মাছৰ ওপৰত নিৰ্ভৰশীল। অসমৰ চিনাকি কাৱৈ, মাগুৰ, শ'ল, ৰৌ, বৰালি, শিঙিয়ে অভাৱ পূৰণ কৰিব পৰা নাই মাছৰ চাহিদা। জিলা মীন বিভাগে যি কামৰূপ জিলা প্ৰশাসনৰ সৌজন্যত আমি সৌৰ শক্তি কেনেদৰে মীন পালনত ব্যৱহাৰ কৰিব পাৰি এই সম্পৰ্কে এখন কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াত প্ৰায় 60জন হিতাধিকাৰী উপস্থিত আছিল। আৰু আমি এইটো কথাই প্ৰতীয়মান কৰিব বিচাৰিছিলোঁ যে সৌৰ শক্তি ব্যৱহাৰ কৰি যিহেতু মাছ পালনত যদি ব্ৰতী হয় মীন পালকজনে, তেনেহ'লে তেওঁলোকৰ উৎপাদন ব্যয়টো, কাৰণ প্ৰতি মাহত যিটো সৌৰ শক্তিৰ জৰিয়তে উৎপাদন কৰিলে প্ৰতি মাহত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰাতকৈ প্ৰায় 15-20 হাজাৰ টকা কমতে তেওঁলোকে মাছ উৎপাদন কৰিব পাৰে আৰু অৰ্থনৈতিকভাৱে তেওঁলোকে লাভৱান হ'ব পাৰে। এনে প্ৰেক্ষাপটত আধুনিক একুৱাকালচাৰ পদ্ধতিৰে মৎস্য পালনৰ বাবে আগবাঢ়ি আহিছে অসমৰ মীন পালক। এই মীন পালকক উৎসাহিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হ'ল মীন পালনত সৌৰশক্তিৰ ব্যৱহাৰৰ উপযোগিতা শীৰ্ষক এক কৰ্মশালাৰ। সৌৰশক্তিৰ জৰিয়তে কম খৰচত কিদৰে মৎস্য পালন আৰু সংৰক্ষণ কৰিব পৰা যায় সেই বিষয়ে আলোচনা হয় কৰ্মশালাত। কামৰূপ জিলাৰ আগশাৰীৰ প্ৰায় 60গৰাকী মৎস্য পালকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে জিলাখনৰ মৎস্য পালকসকলে যাতে সৌৰশক্তি ব্যৱহাৰ কৰি অধিক লাভৱান হ'ব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াব। সৌৰশক্তিৰ জৰিয়তে মৎস্য পালকসকলে কম খৰচত মৎস্য উৎপাদন কৰি অধিক লাভৱান হ'ব বুলি জিলা আয়ুক্তজনে লগতে উল্লেখ কৰে। কৰ্মশালাখনত কামৰূপ জিলাৰ মীন উন্নয়ন বিষয়া ডাক্তৰ সঞ্চয় শৰ্মাই মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে। চেলকো ফাউণ্ডেশ্যন নামেৰে এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ আৰ্থিক সহযোগত অনুষ্ঠিত হয় কৰ্মশালাখন। প্ৰতিষ্ঠানটোৰ বিষয়া অক্ষয় জগন্নাথ, কাকলি কলিতা, প্ৰশান্ত ভৰদ্বাজ প্ৰমুখ্যে কেইবাজনো সৌৰশক্তিৰ সুফল আৰু ইয়াৰ ব্যৱসায়িক প্ৰতিযোগিতা সন্দৰ্ভত আলোকপাত কৰে। চেলকো ফাউণ্ডেশ্যন তেওঁলোকে আহিছে আৰু লগত আমাৰ গোটেই কামৰূপ মানে আমাৰ জিলাৰ যিটো আছে ফিচাৰী ডিপাৰ্টমেণ্ট তাৰ লগত ষ্টেটৰ নডেল অফিচাৰ আটাইখিনি আহিছে। আৰু এইটো এটা কনচেপ্ট আমি ভাবিছোঁ তেওঁলোকে ইতিমধ্যে 3খন জিলাত ইমপ্লিমেণ্ট ষ্টাৰ্ট কৰিছে। তাৰ ভিতৰত তেওঁলোকে বিশ্বনাথ জিলা, শোণিতপুৰ জিলা আৰু দৰং জিলাত আৰম্ভ কৰিছে আৰু লগত তেওঁলোকে পাইলট প্ৰজেক্ট হিচাপত কামৰূপ জিলাক ল'ব বিচাৰিছে। আমি আগ্ৰহী আৰু আমি ভাবিছোঁ যে আমি এই ক্ষেত্ৰত বহুখিনি কাম কৰিব পাৰিম। জিলাত বহুকেইজন আমাৰ হিতাধিকাৰীক মাতি, মীন পালকক মাতি আমি সৌৰশক্তি ব্যৱহাৰ কৰি আমি কেনেদৰে মীন পালন কৰিব পাৰোঁ। কাৰণ আমি লক্ষ্য কৰিছোঁ যে মাছ পালনৰ ক্ষেত্ৰত যদি যিটো মানে ব্যয় হয় এই ব্যয়টো সাধাৰণতে খুব বেছিকৈ ব্যয় হয় যিটো আমাৰ পাৱাৰৰ ক্ষেত্ৰত, মানে যিটো আমাৰ মানে বৈদ্যুতিক সৰঞ্জামৰ প্ৰয়োজন হয়। গতিকে এইটোক আমি কেনেদৰে কমাই মানে আমি মীন পালন কৰিব পাৰোঁ আৰু মীন পালনৰ ব্যয় কেনেকৈ আমি কমাব পাৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰাৰ কাৰণে আজি ইয়াত মিলিত হৈছিলোঁ। আৰু ইয়াত আমাক মানে বিভিন্ন সমল ব্যক্তি আহি তাৰমানে সৌৰশক্তি মীন পালনৰ ব্যৱহাৰৰ প্ৰাসংগিকতা সম্পৰ্কত বিভিন্ন কথা আলোচনা হয়। আৰু আমি এইটো প্ৰতীয়মান হৈছোঁ যে আমি যদি সৌৰশক্তিটো ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ অন্ততঃ মীন পালকজনে তেওঁৰ খৰচ উৎপাদন ব্যয় প্ৰায় 40-ৰ পৰা 50% ব্যয়টো কমাব পাৰে, যাৰ ফলত প্ৰতি কিলোগ্ৰাম মাছৰ উৎপাদন ব্যয় বৰ্তমান যিটো প্ৰায় 1 কেজি মাছৰ উৎপাদন ব্যয় প্ৰায় 70-ৰ পৰা 75 টকা হৈ আছে, এইটো কমাই 50-ৰ পৰা 60 টকালৈকে কমাই দিব পাৰে।